নমস্কাৰ, মই বিটল লেউৰী। মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক এডিআৰই, আছাম পুলিচ, APRO, DSS এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া সম্ভাৱ্য আছাম ইয়েৰ বুকৰ অন্য 15টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসমৰ বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যই কিমান চনত বাৰ্চিলোনাৰ অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ দিয়া আছে 1992 চনত, অপশ্যন বি দিয়া আছে 1996 চনত, অপশ্যন চি দিয়া আছে 1997 চনত আৰু অপশ্যন ডি দিয়া আছে 1998 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1992 চনত। Now question number 2, অসমৰ পৰা বৰ্তমানলৈকে কিমান গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে? অপশ্যন এ 7 গৰাকী, অপশ্যন বি 8 গৰাকী, অপশ্যন চি 9 গৰাকী আৰু অপশ্যন ডি 12 গৰাকী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 7 গৰাকী। Now question number 3, কিমান চনত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিছিল? অপশ্যন এ 1966 চনত, অপশ্যন বি 1967 চনত, অপশ্যন চি 1969 চনত আৰু অপশ্যন ডি 1984 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1966 চনত। Now question number 4, বিশ্ব চেম্পিয়নশ্বিপত ব্যক্তিগতভাৱে স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে অপশ্যন এ জয়ন্ত তালুকদাৰ, অপশ্যন বি দীপাংকৰ ভট্টাচাৰ্য, অপশ্যন চি লাভলীনা বৰগোহাঁই আৰু অপশ্যন ডি নয়নমণি শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ন্ত তালুকদাৰ। Now question number 5, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি জুবিন গাৰ্গ আৰু অপশ্যন ডি অনুৰাগ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভূপেন হাজৰিকা। Now question number 6, শ্ৰেষ্ঠ ভাৰতীয় ছবিৰূপে স্বৰ্ণকমল পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে অপশ্যন এ হালধীয়া চৰাই বাওদান কাই, অপশ্যন বি ভিলেজ ৰকষ্টাৰ্ছ, অপশ্যন চি কোলাহল আৰু অপশ্যন ডি সাগৰলৈ বহুদূৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হালধীয়া চৰাই বাওদান কাই। Now question number 7, সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন এ মিত্ৰদেৱ মহন্ত, অপশ্যন বি ভূপেন হাজৰিকা, অপশ্যন চি প্ৰতিমা বৰুৱা পাণ্ডে আৰু অপশ্যন ডি খগেন মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিত্ৰদেৱ মহন্ত। Now question number 8, প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি হোমেন বৰগোহাঁই আৰু অপশ্যন ডি নীলমণি ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। Now question number 9, 2022 চনত অসম বৈভৱ বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ ডাক্তৰ তপন শইকীয়া, অপশ্যন বি কৃষ্ণ ৰয়, অপশ্যন চি নয়নমণি শইকীয়া আৰু অপশ্যন ডি ডক্টৰ বিনয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ তপন শইকীয়া আৰু 2021 চনত অসম বৈভৱ বঁটা লাভ কৰিছিল ৰতন টাটাই। Now question number 10, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে অপশ্যন এ ৰঙা পুলিচ, অপশ্যন বি পূবেৰুণ, অপশ্যন চি শকুন্তলা আৰু অপশ্যন ডি মণিৰাম দেৱান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঙা পুলিচ। আৰু এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল 1958 চনত। এইখিনি কথা আপোনালোকে মনত ৰাখিব। Now question number 11, শ্ৰেষ্ঠ আঞ্চলিক ছবি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা, অপশ্যন বি অৰণ্য, অপশ্যন চি উপজা সোণৰ মাটি আৰু অপশ্যন ডি চামেলি মেমচাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা আৰু এই ছবিখনে মুক্তি লাভ কৰিছিলে 1967 চনত
আৰু ইয়াৰ পৰিচালক আছিল বৰজেন বৰুৱা। নাও কুৱেশ্যন নম্বৰ 12 কিমান চনত জয়ন্ত তালুকদাৰে অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যন এ 2007 চনত, অপশ্যন বি 2006 চনত, অপশ্যন চি 2005 চনত আৰু অপশ্যন ডি 2004 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2007 চনত জয়ন্ত তালুকদাৰে অৰ্জুন বঁটা লাভ কৰিছিল। নাও কুৱেশ্যন নম্বৰ 13 সৰস্বতী সন্মান লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী হৈছে অপশ্যন এ লক্ষীনন্দন বৰা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি অমিয় কুমাৰ দাস আৰু অপশ্যন ডি অমলপ্ৰভা দাস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষীনন্দন বৰা। নাও কুৱেশ্যন নম্বৰ 14 অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ ৰচক কোন? অপশ্যন এ কাঞ্চন বৰুৱা, অপশ্যন বি হলিৰাম ডেকা, অপশ্যন চি হোমেন বৰগোহাঁই আৰু অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাঞ্চন বৰুৱা। নাও কুৱেশ্যন নম্বৰ 15 আজিৰ শেষৰটো প্ৰশ্ন অলকানন্দ গ্ৰন্থখনৰ ৰচক কোন? অপশ্যন এ নৱকান্ত বৰুৱা, অপশ্যন বি নিমলপ্ৰভা বৰদলৈ, অপশ্যন চি নলিনীবালা দেৱী, অপশ্যন ডি মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী। নলিনীবালা দেৱী হ'ব লাগিছিলে নলিনীবালা দেৱী। চ' আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন ইমানেই আছিলে। এই গোটেইখিনি প্ৰশ্ন আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট আৰু এনেধৰণৰ কুৱেশ্যনবিলাক আমাৰ কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায়। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে আৰু আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ মোৰ ভিডিঅ'বোৰত পাই থাকিবৰ বাবে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজি